নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ খবৰটো আপোনালোকে পালেনে? ৰাতিপুৱা আহিল দীপক শৰ্মাৰ এটি খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই অসমবাসীৰ পৰা অকণমান সহায় বিচাৰিছে। কিন্তু তেখেতৰ হঠাৎ কি হ'ল? তেওঁ কিয় অসমবাসীৰ পৰা সহায় বিচাৰিছে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খবৰটো হ'ল যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই তেখেতৰ ফেচবুক পেজত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টটিত লিখিছে, বহুত দিন বাঁহীৰ প্ৰগ্ৰামেই পতা নাই, অলপ পইচাৰ অভাৱ হৈছে, ৰাইজে যদি অলপ সহায়ৰ হাত আগবঢ়ায় মই আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম। শ্ৰদ্ধাৰে বাঁহীবাদক দীপক শৰ্মা। মোৰ 9864055400 এইটো নাম্বাৰত জিপে কৰিব পাৰে আৰু তলত একাউণ্ট নম্বৰ তেখেতে শ্বেয়াৰ কৰিছে। আৰু আহকচোন আপুনি মই যোনে যিমান পাৰোঁ তেওঁক অকণমান দি সহায় কৰোঁ আৰু তেখেতক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেখেতক ভগৱানে সদায় ভালে কুশলে ৰাখক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।